বুঢ়ীদিহিঙৰ ব্যাপক খহনীয়া কথা সংৰক্ষিত বনাঞ্চললৈ ভাবুকি এইখন বুঢ়ীদিহিং নৈ ভয়াবহ ৰূপ লৈছে বুঢ়ীদিহিঙে জাগুনত বুঢ়ীদিহিঙৰ খহনীয়া জাগুন গাঁও পঞ্চায়ত এলেকাৰ এক বৃহৎ অঞ্চলত এনেদৰে খহাইছে বুঢ়ীদিহিঙে এফালৰ পৰা খহাই গৈছে নৈ পাৰত এইখন কথা সংৰক্ষিত বনাঞ্চল কেইবাশ বনৰীয়া হাতী আৰু আন জীৱ-জন্তুৰ বসতিস্থল কথা সংৰক্ষিত বনাঞ্চল জৈৱ বৈচিত্ৰ্য সমৃদ্ধ বনাঞ্চলখন আজি সংকটৰ গৰাহত বছৰি বিঘাই বিঘাই মাটি জাহ গৈছে বুঢ়ীদিহিঙৰ বুকুত খহনীয়া প্ৰতিৰোধৰ কাৰ্যকৰী ব্যৱস্থা লোৱা নাই চৰকাৰে আমাৰ মাৰ্ঘেটা সমষ্টিৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বানপানীৰ ফলত যি প্ৰবল ৰূপী গৰাখহনীয়া হৈছিল তাৰ ফলস্বৰূপে জীৱকুল পৰা আৰম্ভ কৰি সংৰক্ষিত বনাঞ্চলৰ পৰা আৰম্ভ কৰি গাঁৱত বসবাস কৰা লোকসকলে যি ভুক্তভোগী হ'বলগীয়া হৈছিল তাৰ ফলস্বৰূপে সেই বানপানীৰ সময়ত মাৰ্ঘেটা সমষ্টিৰ যিজন জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া গাঁৱে গাঁৱে ঘূৰি তেখেতে আটা চাউল দালি মিঠাতেল পানী বটল তেখেতে বিলাই ফুৰিছিল আৰু তেতিয়া আমি ভাবিছিলোঁ যে যেতিয়া বিধানসভাত যেতিয়া এছেম্বলি সেশন চলিব তেতিয়া সিংহৰ দৰে গৰজি ভাস্কৰ শৰ্মাই মাৰ্ঘেটা সমষ্টিত হোৱা যি গৰাখহনীয়াৰ যি সমস্যা সেই সমস্যাৰ বিষয়ে তেখেতে বিধানসভাত মাত মাতিব বুলি বিগত 8 বছৰৰ দৰে এই বছৰো ভাস্কৰ শৰ্মা একেবাৰে নিমাত বুঢ়ীদিহিঙৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কেতিয়া গ্ৰহণ কৰিব জলসম্পদ বিভাগে খহনীয়া ৰোধ কৰি কথা সংৰক্ষিত বনাঞ্চলক ৰক্ষা কৰিবনে জাগুনৰ পৰা সীমান্ত চেতিয়া NB নিউজ বুঢ়ীদিহিঙৰ ব্যাপক খহনীয়া কথা সংৰক্ষিত বনাঞ্চললৈ ভাবুকি এইখন বুঢ়ীদিহিং নৈ ভয়াবহ ৰূপ লৈছে বুঢ়ীদিহিঙে জাগুনত বুঢ়ীদিহিঙৰ খহনীয়া জাগুন গাঁও পঞ্চায়ত এলেকাৰ এক বৃহৎ অঞ্চলত এনেদৰে খহাইছে বুঢ়ীদিহিঙে এফালৰ পৰা খহাই গৈছে নৈ পাৰত এইখন কথা সংৰক্ষিত বনাঞ্চল কেইবাশ বনৰীয়া হাতী আৰু আন জীৱ-জন্তুৰ বসতিস্থল কথা সংৰক্ষিত বনাঞ্চল জৈৱ বৈচিত্ৰ্য সমৃদ্ধ বনাঞ্চলখন আজি সংকটৰ গৰাহত বছৰি বিঘাই বিঘাই মাটি জাহ গৈছে বুঢ়ীদিহিঙৰ বুকুত খহনীয়া প্ৰতিৰোধৰ কাৰ্যকৰী ব্যৱস্থা লোৱা নাই চৰকাৰে আমাৰ মাৰ্ঘেটা সমষ্টিৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বানপানীৰ ফলত যি প্ৰবল ৰূপী গৰাখহনীয়া হৈছিল তাৰ ফলস্বৰূপে জীৱকুল পৰা আৰম্ভ কৰি সংৰক্ষিত বনাঞ্চলৰ পৰা আৰম্ভ কৰি গাঁৱত বসবাস কৰা লোকসকলে যি ভুক্তভোগী হ'বলগীয়া হৈছিল তাৰ ফলস্বৰূপে সেই বানপানীৰ সময়ত মাৰ্ঘেটা সমষ্টিৰ যিজন জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া গাঁৱে ঘূৰি তেখেতে আটা চাউল দালি মিঠাতেল পানী বটল তেখেতে বিলাই ফুৰিছিল আৰু তেতিয়া আমি ভাবিছিলোঁ যে যেতিয়া বিধানসভাত যেতিয়া এছেম্বলি সেশন চলিব তেতিয়া সিংহৰ দৰে গৰজি ভাস্কৰ শৰ্মাই মাৰ্ঘেটা সমষ্টিত হোৱা যি গৰাখহনীয়াৰ যি সমস্যা সেই সমস্যাৰ বিষয়ে তেখেতে বিধানসভাত মাত মাতিব বুলি বিগত 8 বছৰৰ দৰে এই বছৰো ভাস্কৰ শৰ্মা একেবাৰে নিমাত বুঢ়ীদিহিঙৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কেতিয়া গ্ৰহণ কৰিব জলসম্পদ বিভাগে খহনীয়া ৰোধ কৰি কথা সংৰক্ষিত বনাঞ্চলক ৰক্ষা কৰিবনে জাগুনৰ পৰা সীমান্ত চেতিয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা